এটা পৰিয়ালত যিদৰে মৰম আৰু বুজাবুজিৰ প্ৰয়োজন ঠিক সেইদৰে ঘৰ এখনত প্ৰয়োজনীয় সামগ্ৰীবিধৰো প্ৰয়োজনীয়তা আমি কিন্তু নচ্ছাত কৰিব নোৱাৰোঁ কিবা এটা পাবলৈ যিদৰে কিবা এটা হেৰুৱাব লাগে সেইদৰে কাৰোবাক দিয়া বহুমূলীয়া সময়খিনিৰ বাবে ভগৱানেও নিশ্চয় আপোনাৰ বাবে ঠিক কৰি ৰাখিছে কিবা এটা মুঠতে আমি কৰ্ম কৰি যাব লাগে নহয়নে সকলোকে সুপ্ৰভাত জনাইছোঁ আজি এজাক বৰ ডাঙৰকৈ বৰষুণ দিছে বহুদিনৰ মূৰত এজাক বৰষুণ খুব ভাল লাগিছে কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাব লাগিব যদি বৰষুণ জাক নিদিয়ে তেতিয়া বেয়া লাগে আৰু বৰষুণ জাক দিয়াৰ লগে লগে মোৰ এতিয়া স্কুল যাবলৈ অসুবিধা হ'ব এয়া আমাৰ জিমি কাকতি ফুকন নমস্কাৰ আপোনাক সকলোকে নমস্কাৰ দিছে আমাৰ জিমি কাকতি ফুকনে ঠাণ্ডা আজি বহুত ঠাণ্ডা লাগিছে ন বহুত ঠাণ্ডা লাগিছে মই পিছে অকল এইটো পিন্ধি গ'লে নহ'ব আৰু কিবা এটা পিন্ধি যাব লাগিব আমাৰ স্কুলৰ ভিতৰত আৰু ঠাণ্ডা কৈছো নহয় ইমানেই ঠাণ্ডা পিছফালে বাহনী এখিনি আছে সেইখিনি কাৰণে গৰম দিনত খুব ভাল লাগে কিন্তু ঠাণ্ডা দিনত কপনিত মানে থাকিব নোৱাৰা অৱস্থা হৈ যায় অলপমান টেঙা পানীয়ে ৰাতিপুৱা আৰম্ভ কৰোঁ নহয় দিনটো এয়া হৈছে টেঙা একদম কেঁচা কেঁচা ধুনীয়া ধুনীয়া টেঙা এয়া চাওক আমাৰ স্কুল পালোহি আৰু এয়া একদম ফিল্ডত গোটেই পানী আমাৰ একেজনী ৰচকী পখিলি আহি পেলাই পালেহি আজি চব ইউনিফৰ্ম বেগ ন দুটা পিন্ধিছা চাগে তাৰমানে তলত আছে ৰঙাটো ওপৰত আছে এইটো হৈছে ইমানেই ঠাণ্ডা পৰিছে কুঁৱলী চাওকচোন এতিয়া কুঁৱলী আঁতৰাই নাই বৰষুণ দিছে কুঁৱলীও পৰিছে এইফালে কিজনী একদম বাৰিষাৰ পানী নিচিনা লাগিছে যেন একদম গৰু গা ধুৱাবলৈহে পানী দিছে বহাগৰ সময়ত যে এনেকুৱা এজাক বৰষুণ দিয়ে গছ লতিকা সকলোকে আচলতে প্ৰাকৃতিকৰ মৰম লাগে যে প্ৰকৃতিয়ে দিয়া মৰমখিনি এইখিনি হৈছে প্ৰকৃতিয়ে দিয়া মৰম বৰষুণ নিদিলে মানে ঘৰত থকা গছ গছনিবোৰত গিৰিহঁতে পানী দিব কিন্তু যিবিলাক বেলেগত আছে এইবোৰ কোনে দিব পানী তাইৰ মৰম গমেই নাপাওঁ খোৱা আকৌ ক'লে আহিছা কি কৰিছা বাইদেউ মোক আজি খবৰলৈ আহিছে এইবোৰ যে ইহঁতৰ নহয় মোৰ এইবোৰ ডিউটি থাকেই এইবোৰ ডিউটি মোৰ মাজে মাজে হৈয়ে থাকে সিহঁতিবোৰে মানে দূৰৰ পৰা চাই যে উপায়ো নাই নিজৰ ছোৱালীৰ নিচিনাকৈ খাবলৈ আহোঁ মাজতে মৰমো কৰোঁ গালিও দিওঁ দায়িত্ববোৰ পালন কৰি থাকোঁ ইমান বতৰটো বেয়া ন অকণমান দূৰলৈ দিয়ে যেন বতৰটো ইমান বেছি বেয়া কৰিছে মানে বৰষুণলৈ বেয়া হ'ব বুলি পটককৈ থৈ আছে একদম অৱস্থা বেয়া হৈ গৈছে বহুত বেয়া এডোখৰ আজিকালি মানুহৰ ঘৰত ফ্ৰিজটো নহ'লেই নচলে যিকোনো সময়তে ফ্ৰিজত বস্তুবোৰ ভৰাই ৰখা হয় নহ'লে বেয়া হৈ যায় আমাৰ ঘৰতো তেনেকুৱাই কণ্ডিশ্যন আজি 2টা দিনৰ পৰা আমাৰ ফ্ৰিজটো নচলা হ'ল আৰু এইটো কথা মই আপোনালোকক এইকাৰণে ক'ব বিচাৰিছোঁ যে কেতিয়াবা এনেকুৱা হয় যে আমি বহুত কিবা এটা বেয়া হৈ গ'ল এনেকৈ বুলি ভাবোঁ কিন্তু বোলে অকণমানি এটা বস্তু দেখুৱাই দিয়াচোন মানুহ কোনটো কি বুলি কয় সেইটো সেইটো বেয়া হৈ গ'ল অকল সেইটো কাৰণে আমাৰ মানে ফ্ৰিজটো নচলা হৈ গৈছিলে এতিয়া এইটো মানুহে লগাব লগোৱাৰ পিছত আমি আকৌ টেষ্টিং কৰি আপোনালোকক দেখুৱাম চলিছে নে নাই চলা নে সেই তলত দেখিছে নহয় সেইখিনিত লগাবলগীয়া হৈছে সেইখিনিতে থাকে মানে বস্তুটো তাতে লগাব লাগিব বতৰ ঠাণ্ডা বতৰত এনেকুৱা কিছুমান বস্তু খাবলৈ ভাল লাগে এইফালে সোণটোৱে কাটি আছে এতিয়া পিঁয়াজ আৰু এয়া বাবলু আৰু সোণটোৱে এনেকুৱাকৈ খাবলৈ লৈছে কি জানো এইটো মটৰ লগত ভুজিয়া আৰু চাটনি নাই চাট টাইপ বনিছে মানে এতিয়া ঠাণ্ডা দিনত আৰু বতৰত ইমান এইবোৰ ভাল লাগে খাবলৈ আলাসৰ লাৰুটো শুই আছিলে এইমাত্ৰ উঠিছে আৰু উঠাৰ লগে লগে আৰু ইফালে মুখখন কৰি চুলিখিনি ইমান দীঘল হ'ল চোৱাচোন শুন তোমাৰ এয়া চুলি কিমান দীঘল হ'ল আমাৰ ছোৱালীৰ চুলি ইমান ঘামে চেংনাং শুলে মানে সৰু ল'ৰা ছোৱালীবোৰ ঘামে নেকি আগতে শুনটো হ'লো ইমান ঘামে গৰম উঠি গ'লগৈ নহয় এয়া চোৱাচোন ঘামিলা কিমান হাই কোৱা না শুনা মানস দাদা আহিছে নহয় আমাৰ ফ্ৰিজটো ভাল কৰিছে ফ্ৰিজটো বেয়া হৈছিলে দেখা গম পোৱা নাই ফ্ৰিজটো বেয়া হৈছিলে কি হ'ল মানস দাদা যাবানে যাবা মানস দাদা আহিলে ন যাবানে তুমি আহা মানস দাদা ওচৰলৈ যাবা আহা মাৰ লগত যাবা আইতাৰ লগত যাবা নাই না শুই উঠিলে মনটো বেয়া হৈ থাকেও এতিয়া মই খাইছো মনটো অকণমান বেয়া হৈ থাকে তাৰপিছতে কিবা অকণ আৰু খোৱাৰ পিছত মনটো ভাল হয় তাৰপিছতে এতিয়া খুব খেলিব আবেলি শুই উঠাৰ পিছত অকণমান কিবা এটা খুৱাই দিওঁ
বৰ বিশেষ বেছিকৈ যদি খাই দিয়ে নহয় ৰাতি আকৌ ভাত খাবলৈ মন নকৰে এই কথাটো মই আপোনালোকক এইটো কাৰণতে জনাই দিলোঁ যে কেতিয়াবা আপোনালোকৰ যদি এনেকুৱা হয় এই বেক চাইডে থকা এই বস্তুটো চাব মোৰ নামটো বাৰে বাৰে ভুল হৈ যায় আপুনি ই মানুহে কৈ দিছিলে নহয় কি কৈছিলে আকৌ অঁ এইকাৰণে এই বস্তুটো চাব আৰু চাব দেই এটা চাউণ্ড হৈছে দেখিছে নাই আৰু এতিয়া চুইচটো দি দিয়া আছে দেখাই দিম চুইচটো দিছে এইটো চাব এতিয়া এয়া ধুনীয়া হৈ গ'ল কিন্তু এটা কথা আপোনালোকে যদি এইটো বেয়াও হয় নহয় তেতিয়াও যদি চুইচ দিয়ে তেতিয়াও কিন্তু এইটো জ্বলিব লাইটটো জ্বলা থাকে কিন্তু ইয়াৰ যিটো ঠাণ্ডা হ'ব লাগে সেইটো ঠাণ্ডা নহয় আৰু লগতে ইয়াৰ যিটো চাউণ্ড এটা আহে নহয় অকণমানকৈ চাউণ্ড এটা হৈ থাকে না সেই চাউণ্ডটোও নহয় ভিডিঅ'ৰ মাজতে কিন্তু আজি ভাল ইনফৰমেশ্যন এটা আপোনালোকক দিলোঁ বুলি ভাবিছোঁ কাৰণ আজিকালিৰ দিনত মানুহৰ ঘৰত ফ্ৰিজ নথকাকৈ নাথাকে ফ্ৰিজ থাকে কিন্তু হঠাতে যেতিয়া এনেকুৱা হ'ব নহয় এই কথাখিনি একদম জনাটো দৰকাৰ ঐ এইটো কি খাইছা তুমি এতিয়া অলপতে মটৰ খালা নহয় আকৌ কেলৈ খাইছা সেইটো কোৱাচোন এইটো লোৱা এইটো বেয়া হ'ল চোৱা এইটো দেখিলা নাই এইটো বেয়া হ'ল সেই তুমি গিগি চলাবা দেই অঁ আৰু কি দিবা অঁ এইটো মোলৈ থৈছিলে এইটো আকৌ সিহঁতি চাওকচোন বাৰু মোক মুনুৱে খাবলৈ দিছে ইহঁতি মই পিছফালৰ পৰা আহি এয়া ভাত বনি আছে এইফালে মই দাইল বনালোঁ তেল মাৰি দিলোঁ এয়া ভাত পাতিলোঁ তাৰপিছতে আৰু মুনুৱে বন্ধাকবি ভাজিব এতিয়া হয়নে মুনু অঁ অঁ চৰি বন্ধাকবি মই ভাজিম মানে দুইজনী এনেকৈ লগে ভাগে কাম কৰি থাকোঁ নহয় আৰু এইটো পিছত তাই বনাই দিছে আজি চিৰা ভজা এনেকৈ ক'ত ল'লোনো তুমি মোক কমকৈ দিছিলা সেইকাৰণে বন্ধাকবি মই এনেকৈ লৈ আহিলোঁ কি মজা লাগে এনেকৈ খাবলৈ মই পিছে খোৱা ভিডিঅ' বনোৱা নাই এটা কথা ক'বলৈহে বনাইছোঁ আজি বা মাছ মাংস নাখাওঁ বুলি কৈছোঁ মনো আচলতে আজি আমাৰ ঘৰত একো নাই সেইকাৰণে আজি মই এনেকৈ খাইছোঁ আৰু কেইদিন এনেকৈ খাব পাৰিম নাজানো বাৰু কিন্তু খাবলৈ বহুত ধুনীয়া হয় তুমি বিদ্যা মাষ্টাৰ চেফ হৈ গ'লা দেই কিছু টেষ্টি কৰি বনাইছে আকৌ এনেকৈ যদি খাই সঁচাকৈ কৈছোঁ ৱেট লছ হৈ যাব কিন্তু মোৰ নিচিনাকৈ আকৌ মাছ মাংসৰ লোকটো থাকিলে নহ'ব আমাৰ মনে ধুনীয়া বনাইছে মুনু মুনু জিন্দাবাদ আমাৰ মুনু জিন্দাবাদ কিন্তু বহুত ভাল ভাল বস্তু কেইটামান আছে এটা হৈছে এয়া বুট মই ভাল পাওঁ তাৰপিছতে আছে এয়া কাজু আৰু আছে খিচমিচ তাৰপিছত বিলাহী আছে বন্ধাকবি আছে বাদাম আছে আৰু বাদাম আছে মানে গোটেই বস্তুখিনি মিক্স কৰি পেলাই চিৰাটো এনেকৈ ভাজিলে সঁচাকৈ কৈছোঁ খাই বহুত মজা লাগে বৰষুণ দিলে মানুহ ৰৈ দিব লগা হ'ল খাই থৈ যোৱা মানে মটৰ খালে চাহ খালে ভাত খাবলৈ কৈছে নাখাওঁ এতিয়া ৰখি থাকিবলগীয়া আছে মানুহে বৰষুণৰ কাৰণে মানুহক ভাত দিবলৈ অসুবিধা নহয় এতিয়া মাছ মাংস একোৱে নাখায় মানুহে কেলৈ নোখোৱাব একো নাখায় একোৱে নাখায় বৰ তৃপ্তিৰে ৰাতিৰ সাজ খাই দিলোঁ দেই এতিয়া মুনুৱে এনেকৈ কাটি দিছে ডাঙৰ ডাঙৰকৈ আপোনালোকে এনেকৈ বন্ধাকবি খায়নে আচলতে এই বন্ধাকবিটো আমাৰ ঘৰৰ হয় যাৰ কাৰণে ইমানেই টেষ্টি লাগিলে খাবলৈ এতিয়া মোক আৰু মুনুৱে বনাই দিলে সেইকাৰণে মুনুহঁতৰ কাৰণে মই এতিয়া ৰান্ধি দিওঁ আৰু আজি ৰাতিৰ সাজ আপোনালোকৰ কি কি আছে কমেণ্টত জনাব দেই আৰু কেতিয়াবা মোৰ নিচিনাকৈ কোনে কোনে খায় সেইটো কমেণ্টত জনাব হালধি নিদিয়াকৈ অলপমান ফ্ৰাইকৈ বনাওঁ আমি এইটো এনেকৈ আপোনালোকে এনেকৈ বনাই খাই পাব দেই আৰু এয়া হৈছে দালি এইফালে এয়া ভাত আৰু এইফালে ফ্ৰাই বন্ধাকবি এসাঁজ আমাৰ আজি এনেকৈ আৰু আমাৰ চেংনাঙলৈ দিছোঁ খিচিৰি ইয়াতো দিছে মুনুৱে বন্ধাকবি বইল আলু আৰু এটা বিলাহী এনেকৈ পিটিকা বনাইছে ঐ ঠাণ্ডা লাগিব উঠা উঠা ঠাণ্ডা লাগিব শুন এয়া চাওক ভাগৰি জুগৰি মানুহ পৰি আছে এইটো বল উঠা শুন ঠাণ্ডা লাগিব নহয় ইমান ঠাণ্ডা দেহা অঁ আহা মুখত কি খালা তুমি কিবা এটা লাগি আছে যে অঁ মিঠা চফ খালা এনেকৈ চুমু দিয়াচোন চুমু দিয়া এফালে দিয়া চুমু দিয়াচোন
এনেকৈ শুলে নহ'ব নহয় ঐ ছোৱালী উঠা ইয়াত নহয় এইখনত শুবা চোফাখনত শুবা ভাগৰ লাগিছে উঠা মোৰ কলিজাটো উঠা ইয়াত শুৱা ইয়াত উঠা ভাগৰ লাগিলে দেই এতিয়া ভাগৰ লাগিলে চবে আমি খাই বৈও আজৰি হ'লোঁ আৰু আজি একদম সৰু ভিডিঅ'টোৰ পৰা আমি বিদায় ল'লোঁ বাই বাই কৈ দিয়া